ট্ৰান্সৱৰ্ল্ড ৰেডিঅ'ৰ আশাভৰা আইদেউ অনুষ্ঠানলৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছোঁ। মই প্ৰণীতা আৰু মোৰ লগত আছে ফ্লৰেন্স বাইদেউ। বাইদেউ, সূৰ্যটো আটাইতকৈ বৃহৎ উজ্জ্বল বস্তু, সেই কথাটো আপুনি সন্মতনে? হয় প্ৰণীতা, সূৰ্যৰ উজ্জ্বল পোহৰে আমাক পৃথিৱীখন চোৱাত সহায় কৰে। আমাৰ ইয়াত যেতিয়া সূৰ্য উদয় হয় আৰু তেতিয়া পৃথিৱীৰ আনফালে আন্ধাৰ হ'বলৈ ধৰে। আন্ধাৰত তুমি ভয় কৰা নে অকলশৰীয়া অনুভৱ কৰা? তুমি সেই অন্ধকাৰৰ সময়খিনিত একো দেখা নোপোৱা আৰু পোহৰ নোহোৱাৰ বাবে তুমি উজুটি খাই পৰিব পাৰা। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই। সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম, যিছু সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিছুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই। কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম, যিছুৰ সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিছুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই,
জীৱনত থিৰ শুনাহে মানুহ আপোনালোকে মন কৰিছেনে আমি যেতিয়াই এটা অন্ধকাৰ কোঠাৰ ভিতৰত সোমাওঁ লগে লগে আমি লাইটৰ সুইচ বৰ্ডখনৰ ওচৰলৈ যাওঁ আমি গুৰুত্ব সহকাৰে সেইটো অনুভৱ নকৰোঁ কিন্তু আমি জ্ঞাত যে আমাৰ গোটেই পৃথিৱীখনেই পোহৰৰ ওপৰত ভৰসা কৰে আমি চাবৰ বাবে পোহৰৰ দৰকাৰ পোহৰে আমাৰ জীৱন পৰিপূৰ্ণ কৰে হয় গছ-গছনি চৰাই-চিৰিকটি আদি সকলোবোৰকে পোহৰৰ দৰকাৰ পোহৰে আমাৰ আত্মাক আনন্দ দিয়ে আমেৰিকাৰ এখন চহৰ নাম আলাস্কা তাত মানুহবোৰে ঠাণ্ডাৰ দিনত প্ৰায় 2 মাহমান সূৰ্য দেখিবলৈ নাপায় যাৰ ফলত তাত অপৰাধ হতাশা আদি বৃদ্ধি হোৱা দেখা যায় সিনেমা কিতাপ আৰু গল্পবোৰে আমাক বাৰে বাৰে মনত পেলাই দিয়ে যে পৃথিৱীৰ অন্ধকাৰে মানুহবোৰৰ আত্মাক অধিক অন্ধকাৰ কৰি তুলিছে আজিৰ আধুনিক যুগত পোহৰৰ বাবে আমি ইলেক্ট্ৰিচিটিৰ ওপৰত ভৰসা কৰোঁ সুইচটো মাত্ৰ টিপি দিলেই হ'ল যিছুৰ সময়ছোৱাত কোনো ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাছিলে সেই সময়ত মানুহবোৰে ৰাতি মমবাতি নাইবা তেলৰ চাকিৰ ওপৰত ভৰসা কৰিছিল আপুনি ভাবকচোন ৰাতিৰ অন্ধকাৰত খিৰিকীখনেৰে বাহিৰলৈ চালে ৰাস্তাত কোনো লাইট নেদেখে কিমান আন্ধাৰ অন্ধকাৰে আমাৰ জীৱনত ভয় আনিব পাৰে আৰু যিটো যথেষ্ট বিপদজনক হ'ব পাৰে আপোনালোকে কেতিয়াবা আন্ধাৰত খোজ কাঢ়িবলৈ চেষ্টা কৰিছে নেকি আপুনি জানে আন্ধাৰত খোজ কৰা সহজ নহয় পোহৰ নহলে উজুটি খোৱা বা পৰি যোৱা আদিৰ সম্ভাৱনা থাকে অন্ধকাৰত য'ত আপুনি নিজৰ হাতখন মুখৰ সন্মুখত আনিলেও দেখা নাপায় তেনে ক্ষেত্ৰত আত্মবিশ্বাসেৰে খোজ কঢ়াটো অসম্ভৱ যিছুৰ অবিহনে জীৱনটো ঠিক তেনেকুৱাই আমি যেতিয়াই পোহৰৰ কথা ভাবোঁ ই যিছুৰ সমাৰ্থক আপোনালোকে ভাবিব পাৰে ই কেনেকৈ সম্ভৱ আহক আমি এই বিষয়ে বাইদেউৰ পৰা শুনো পোহৰে জীৱন কঢ়িয়াই আনে বস্তুবোৰ পোহৰত বিকশিত হয় সেইদৰে যিছুৱে আমাক জীৱন দিয়ে আৰু ই আধ্যাত্মিক জীৱনত বৃদ্ধি পায় দ্বিতীয়তে পোহৰে পথ আলোকিত কৰে যেনেকৈ পুৰণি দিনত পথচাৰীসকলে ৰাতিৰ অন্ধকাৰৰ বাবে হাতত এটা লেম্প ৰাখিছিল আৰু আধুনিক যুগত আমি টৰ্চ গাড়ীত গ'লে গাড়ীৰ হেডলাইট আদি ব্যৱহাৰ কৰোঁ ঠিক সেইদৰে এই জগতত প্ৰভু যীশুৱে আমাৰ পথবোৰ পোহৰ কৰি তোলে তৃতীয়তে পোহৰে আমাক সুৰক্ষা প্ৰদান কৰে সেইবাবে আমি বহুতেই হয়তো ৰাতি শোৱাৰ সময়ত এটা ডিম লাইট জ্বলাই থওঁ যাতে আমি আৰামকৈ শুব পাৰোঁ ভয় নকৰাকৈ প্ৰভু যীশুৱে আমাৰ বিপদ ক'ত আছে আৰু সেই সময়ত কিদৰে চলিব লাগিব তাৰ বাবে এক সুৰক্ষা প্ৰদান কৰে ভাল স্বাস্থ্যৰ বাবেও পোহৰৰ প্ৰয়োজন অন্ধকাৰে আপোনাক কি অনুভৱ কৰায় কেতিয়াবা ভয় লাগে নাইবা হয়তো অকলশৰীয়া অনুভৱ কৰে যেতিয়া আমাৰ চাৰিওফালে অন্ধকাৰ হয় তেতিয়া পোহৰে আমাক সঠিক বাট দেখুৱায় পোহৰ থাকিলে আমি সুৰক্ষিত অনুভৱ কৰোঁ পোহৰে আমাক স্পষ্টভাৱে দেখিবলৈ সহায় কৰে একেবাৰে সঁচা কথা প্ৰণীতা বাইদেউ যিছুৰ অবিহনে জীৱনৰ কোনো উদ্দেশ্য নাই যিছুৰ পোহৰৰ অবিহনে আমি আমাৰ জীৱনৰ পথত নানান ধৰণৰ পৰীক্ষা আৰু সমস্যাৰ সন্মুখীন হৈ উজুটি খাবলৈ বাধ্য হ'ম যাৰ ফলত আমাৰ এনেকুৱা লাগিব যে মৃত্যু যেন আমাৰ নিচেই ওচৰত সত্য কথা অন্ধকাৰত আমাক যে পোহৰৰ প্ৰয়োজন প্ৰভু যীশুৱে সেইটো বুজিছিল এদিনাখন প্ৰভু যীশুৱে জেৰুজালেমত ইহুদীসকলৰ পূজা পৰ্বত অংশগ্ৰহণ কৰিছিল পোহৰ হ'ল ইহুদীসকলৰ পূজা পৰ্বৰ এক গুৰুত্বপূৰ্ণ চিন সেই পৰ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল মন্দিৰটো পোহৰেৰে সজাই তোলা সেইবোৰ ঘৰত জ্বলোৱা সৰু সৰু তেলৰ চাকি নাছিল সেইবোৰ আছিল বিশাল অগ্নিস্তম্ভ সেই পোহৰে গোটেই মন্দিৰটো আলোকিত কৰি তুলিছিল আৰু মানুহবোৰ তাত একগোট হৈ ঈশ্বৰৰ স্তুতি গীত গাইছিল এইটোৱে ইয়াকে বুজায় যে অগ্নিস্তম্ভ ইহুদীসকলৰ বাবে ঈশ্বৰৰ দান
যাত্ৰা পুস্তক 13 অধ্যায় 21 পদত কোৱাৰ দৰে আৰু তেওঁবিলাকে দিনে ৰাতিয়ে যাবৰ নিমিত্তে জিহুৱাই দিনত তেওঁলোকক বাট দেখুৱাবলৈ মেঘস্তম্ভত আৰু ৰাতি তেওঁবিলাকক পোহৰ দিবলৈ অগ্নিস্তম্ভত তেওঁলোকৰ আগে আগে চলিছিল। মানুহবোৰে ঠিক স্তুতিগীত কৰি থকাৰ সময়ত প্ৰভু যীশু তেওঁৱেই যে জগতৰ পোহৰ এই কথাটো তেওঁলোকৰ আগত কৈছিল। তেওঁৰ ওপৰত বিশ্বাস কৰা পৃথিৱীৰ সকলো লোকৰ বাবে তেওঁ পোহৰ। যোহন 8 অধ্যায়ত তেওঁ কৈছে যে তেওঁত বিশ্বাস কৰা সকলো সন্তানৰ অনন্ত জীৱনৰ পথত জিলিকি থকা তেওঁ এক পোহৰ। প্ৰভু যীশুৱে যোহন 8 অধ্যায় 12 পদত এইদৰে কৈছে, এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে, মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পাব। প্ৰভু যীশুৱে আমাক উদ্দেশ্য আৰু আশা দিয়ে। তেওঁ আমাক পাপবোৰৰ পৰা পৰিত্ৰাণ দিবলৈ ক্ৰুচত তেওঁৰ আপুৰুগীয়া তেজ বোৱালে আৰু 3 দিনৰ দিন জি উঠি মৃত্যুক জয় কৰিলে। প্ৰভু যীশুৱে আমাৰ জীৱনত পোহৰ কঢ়িয়াই অনাৰ দ্বাৰাই আমি আত্মবিশ্বাস আৰু উদ্দেশ্যৰে জীয়াই থাকিব পাৰোঁ। 21 শতিকাত সেই পুৰণি আন্ধাৰ, তেলৰ চাকি আদি কথাবোৰ পাহৰিব সহজ। ইলেক্ট্ৰিক লাইটৰ জৰিয়তে বাহিৰৰ আৰু ভিতৰৰ অন্ধকাৰ আঁতৰাবলৈ অতি সহজ। আজিৰ যুগত বিভিন্ন ধৰণৰ লাইট দেখা যায়, কিন্তু পুৰণি যুগত অন্ধকাৰ অনিবাৰ্য আছিল। সূৰ্য অস্ত যোৱাৰ লগে লগে মানুহবোৰে তেলৰ চাকি, জুই আদি জ্বলাবলগীয়া হৈছিল। চোৰ, ডকাইত, বেয়া আত্মাৰ ভয় আদি মানুহবোৰৰ লগত ছাৰ নিচিনা আছিল। আৰু এনেধৰণৰ জগত যিয়ে পোহৰক বিচাৰি আছিল, তাত আহিছিল প্ৰভু যীশু। এই ভৱিষ্যতবাণী যিচয়া 9 অধ্যায় 2 পদত এনেদৰে কোৱা হৈছে, যি জাতি আন্ধাৰত ফুৰিছিল তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে। যিবিলাকে মৃত্যু ছায়াৰ দেশত বাস কৰিছিল তেওঁবিলাকৰ ওপৰত দীপ্তি প্ৰকাশিত হ'ল। যেতিয়া ইমানুৱেল আমাৰ সৈতে বাস কৰিবলৈ আহিল, লোকে লিখা শুভবাৰ্তাৰ 1 অধ্যায়ৰ 78 আৰু 79 পদত এইদৰে কৈছে, ঈশ্বৰৰ যি দয়ালু চিত্তৰ দ্বাৰাই ওপৰৰ পৰা অৰুণোদয় আমাৰ আগত প্ৰকাশিত হৈছে। সেই দয়ালু চিত্ত হোৱাৰ কাৰণে পাপ মোচন হোৱাত যি পৰিত্ৰাণ, সেই পৰিত্ৰাণৰ জ্ঞান তেওঁ মানুহবিলাকক দিবলৈ তেওঁৰ আগে আগে প্ৰভুৰ পথ যুগুত কৰিবলৈ তুমি যাবা। তেনেহ'লে ইয়াৰ অৰ্থ আমি কি বুজো? আমি কেনেকৈ সঁহাৰি পাম? হয়, পোহৰে আমাৰ জীৱনত যি প্ৰকাশ কৰে তাক আমি প্ৰথমে আমাৰ হৃদয়ৰ পৰা আৰম্ভ কৰিব লাগিব। 2 কৰিন্থিয়া 4 অধ্যায় 6 পদত কৈছে, কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ'ব বুলি যি ঈশ্বৰে ক'লে, যীশুখ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপ দীপ্তি প্ৰকাশ কৰিবলৈ সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। যেতিয়া এটা আন্ধাৰ কোঠাত পোহৰ পৰে, তেতিয়া কোঠাটোৰ ভিতৰত থকা ভাল বা বেয়া সকলোবোৰ আলোকিত হৈ পৰে। আমাৰ হৃদয়ত থকা অন্ধকাৰ যেন প্ৰভু যীশুৱে আলোকিত কৰি দিয়ে। তাৰ বাবে তেওঁক প্ৰাৰ্থনা কৰি সুধিব লাগে। আমি যদি কিবা ভুল কৰিছোঁ, সেয়া তেওঁৰ আগত স্বীকাৰ কৰিব লাগে। আমি এইটো মনত ৰখা উচিত যে আমাৰ হৃদয়ত পাপক আশ্ৰয় দিব নালাগে। প্ৰভু যীশু জগতৰ পোহৰ, আৰু আমি যেতিয়া পোহৰত খোজ কাঢ়িবলৈ থিৰাং কৰিছোঁ, তেন্তে আমাৰ হৃদয়ৰ কুসংস্কাৰক প্ৰেমলৈ, স্বধাৰ্মিকতাক দয়ালৈ আৰু পৰচৰ্চাক প্ৰাৰ্থনালৈ ৰূপান্তৰ কৰিবলৈ ঈশ্বৰক সুধিব লাগে। তেওঁৰ পবিত্ৰ তেজে আমাৰ সকলো পাপ ধুই নিকা কৰিব। আমি মাত্ৰ সেই পোহৰক আমাৰ জৰিয়তে উজ্জ্বল হ'বলৈ দিব লাগিব। ইফিচিয়া 5 অধ্যায় 8 পৰা 10 পদত কৈছে, কিয়নো পূৰ্বে তোমালোক আন্ধাৰত আছিলা, কিন্তু এতিয়া প্ৰভুত পোহৰ হৈছা। প্ৰভুৰ সন্তোষজনক কি পৰীক্ষাৰ দ্বাৰাই তাক নিৰ্ণয় কৰি পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা, কিয়নো সকলো মংগল ভাৱ, ধাৰ্মিকতা আৰু সত্যতাত পোহৰৰ ফল প্ৰকাশিত হয়। ঈশ্বৰৰ সন্তান হিচাপে আমি এই পোহৰ আনৰ আগত বিলাবলৈ দায়বদ্ধ। আমি ঈশ্বৰৰ বাক্য আৰু তেওঁৰ আত্মাৰ কথা শুনি সত্যক অনুকৰণ কৰিব লাগিব, যাতে তেওঁ আমাৰ জৰিয়তে তেওঁৰ মংগল আৰু ধাৰ্মিকতাৰ পোহৰ এই জগতত প্ৰদৰ্শন কৰিব পাৰে। যিসকলে এই পোহৰত নাই, তেওঁলোকৰ প্ৰতি আমি সহানুভূতিশীল হ'ব লাগিব আৰু প্ৰেমেৰে আমাৰ দৈনন্দিন জীৱন যাপনৰ কথা বতৰাৰ যোগেৰে
তেওঁলোকক সত্য ঈশ্বৰৰ পোহৰ দেখুৱাব লাগিব। বহু সময়ত অন্ধকাৰৰ কৰ্ম জয় হোৱা যেন অনুভৱ হ'লেও মনত ৰাখিব আমাৰ আশা চিৰযুগমীয়া ঈশ্বৰৰ পোহৰত। কোনো মানুহ বা তেওঁৰ কাম ঈশ্বৰৰ চকুৰ পৰা লুকুৱাই ৰাখিব নোৱাৰে। এনে এটা দিন আহিব যিদিনা এই জগতত সকলোৱে দেখাকে কৰা পাপ আৰু আন্ধাৰৰ সুযোগ লৈ মনে মনে কৰা প্ৰত্যেকটো পাপ ঈশ্বৰে আমাৰ আগত দাঙি ধৰিব। সেইবাবে আমি ন্যায়সংগতভাৱে আৰু মৰম দয়া আৰু নম্ৰতাৰে ঈশ্বৰৰ লগত খোজ কাঢ়িব লাগিব। ঈশ্বৰৰ সন্তান হিচাপে জগতখনত খোজ দিলে এনে লাগে যে গোটেই জগতখন অন্ধকাৰেৰে ভৰা, আৰু তেতিয়াই আমি মনত পেলাব লাগিব যে প্ৰভু যীশুৱে এই জগতৰ পোহৰ। তেওঁ একমাত্ৰ সেইজন যি অন্ধকাৰত সদাকাললৈ জিলিকি থাকিব। তাৰোপৰি তেওঁ আমাক আনৰ পোহৰ হ'বলৈ শিকায়, যাৰ অৰ্থ হ'ল আমাৰ চাৰিওফালে থকা সকলোৰে লগত ঈশ্বৰৰ প্ৰেম বিলোৱা। জগতত থকা সময়ত প্ৰভু যীশুৱে নিজকে জগতৰ পোহৰ বুলি কৈছিল, কিন্তু ঠিক তেনেদৰে তেওঁৰ শিষ্যবিলাককো যোহন 12 অধ্যায় 35 আৰু 36 পদত যীশুৱে কৈছিল, তাতে যীশুৱে তেওঁবিলাকক ক'লে, তোমালোকৰ মাজত আৰু অলপ কালহে পোহৰ আছে, আন্ধাৰে যেন তোমালোকক লগ নধৰে। এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতে অহা যোৱা কৰা হওক। যিজন আন্ধাৰত ফুৰে তেওঁ কলৈ যায় তাক নাজানে। তোমালোক যেন পোহৰৰ সন্তান হোৱা, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই পোহৰত বিশ্বাস কৰা। এই কথা কৈ যীশু গুচি গ'ল, তেওঁবিলাকৰ পৰা নিজকে লুকুৱালে। কিন্তু আমি কেনেকৈ পোহৰ আৰু প্ৰভু যীশুৰ পদক্ষেপ অনুসৰণ কৰিব পাৰোঁ, আৰম্ভ কৰিবলৈ মথে লিখা শুভবাৰ্তাৰ 5 অধ্যায় 14 পৰা 16 পদত চাওঁ হওক, য'ত প্ৰভু যীশুৱে কৈছে, তোমালোক জগতৰ পোহৰ, পৰ্বতৰ ওপৰত থকা গড় গুপ্ত হ'ব নোৱাৰে, আৰু মানুহে চাকি লগাই দোণৰ তলত নথৈ গছাৰ ওপৰতহে থয়, তাতে ঘৰত থকা সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। আমি সঠিকভাৱে আৰু প্ৰেমেৰে কাম কৰি ঈশ্বৰৰ প্ৰেম আমাক দেখুৱাব লাগে। যীশুৰ বাৰ্তা হ'ল আমাৰ বেকগ্ৰাউণ্ড আৰু অতীত যিয়েই নহওক কিয়, ইজনে সিজনক দয়া আৰু সমানে ব্যৱহাৰ কৰা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। মই নাজানো আমি সকলোৱে ইয়াৰ যোগ্য হয়নে নহয়, কিন্তু আমাৰ সকলোকে ইয়াৰ প্ৰয়োজন। যেতিয়া আমি আনৰ বাবে পোহৰ হওঁ, আমি ঈশ্বৰৰ সন্তান হৈ তেওঁৰ পোহৰ প্ৰতিফলিত কৰি মানুহক এক আশাৰ অনুভূতি দিওঁ। সঁচাকৈ যদিহে আমি উজ্জ্বল পোহৰ, তেনেহ'লে আমি য'তেই যাওঁ তাতেই জিলিকিব লাগিব। আমি পোহৰক লুকুৱাই ৰাখিব নোৱাৰোঁ বা আঁতৰাই ৰাখিবৰ বাবে নহয়। নিজকে পৃথিৱীৰ পৰা লুকুৱাই নাৰাখি আমি সকলোৱে একেলগে সহভাগিতা ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ওলাই আহিব লাগিব। প্ৰভু যীশুক আমাৰ সুৰক্ষাৰ প্ৰয়োজন নাই, আমাকহে তেওঁৰ সুৰক্ষাৰ প্ৰয়োজন। তেওঁ আমাৰ জীৱনৰ জৰিয়তে এনেদৰে প্ৰকাশিত হ'ব বিচাৰে যাতে আমি জিলিকি থাকোঁ আৰু সকলোৱে তেওঁক দেখে আৰু চিনি পায়। প্ৰভু যীশুৱে কোৱা তোমাৰ পোহৰ আনৰ আগত প্ৰকাশিত হওক, ইয়াৰ অৰ্থনো কি? ইয়াৰ অৰ্থ হ'ল আমাৰ পোহৰ প্ৰকাশিত হওক যাতে আনবোৰ লোকে আমাৰ ভাল কামবোৰ দেখা পায়। এটা কথা লক্ষ্য কৰিব, প্ৰভু যীশুৱে আমাক কথা পাতিবলৈ কোৱা নাই, তেওঁ আমাক কৰিবলৈ কৈছে। প্ৰভু যীশুৱে তেওঁৰ ওপৰত থকা আমাৰ বিশ্বাস, ভাল কৰ্ম আমি কি কৰোঁ আৰু কেনেকৈ কৰোঁ তাৰ জৰিয়তে দেখুৱাব কৈছে। পৌলে ইফিচিয়া 5 অধ্যায় 8 আৰু 9 পদত কৈছে, কিয়নো পূৰ্বে তোমালোক আন্ধাৰ আছিলা, কিন্তু এতিয়া প্ৰভুত পোহৰ হৈছা। প্ৰভুৰ সন্তোষজনক কি পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা। যদি আমি আমাৰ জীৱনটো চাই দেখোঁ যে আমি ভাল আৰু শুদ্ধ, আমাৰ বাক্য সত্য আৰু আমাৰ আচৰণ ঈশ্বৰৰ ওচৰত সন্তোষজনক হয়, তেনেহ'লে আমি জানিম যে আমি পোহৰৰ সন্তান হিচাপে ঈশ্বৰৰ লগত সহভাগিতাত আছোঁ। প্ৰথম যোহনত কোৱা আছে যে ঈশ্বৰৰ লগত সহভাগিতা মানে হ'ল আনক প্ৰকৃত প্ৰেম কৰা। মই পোহৰত আছোঁ এই বুলি যিকোনোৱে নিজ ভাইক ঘিণ কৰে তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে। যিকোনোৱে নিজ ভাইক প্ৰেম কৰে তেওঁ পোহৰত থাকে আৰু অন্তৰত বিষজনক একো নাই।
কিন্তু যিকোনোৱে নিজ ভাইক ঘিণ কৰে তেওঁ আন্ধাৰতেই আছে, আন্ধাৰতেই ফুৰে আৰু কলৈ যায় তাক নাজানে, কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে। এটা গল্প কৈ মই শেষ কৰিম। বহু বছৰ আগত পেৰাডাইজ ৰোড নামৰ এখন বোলছবিৰ মুক্তি হৈছিল আৰু সেই বোলছবিখন দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানীজ বন্দীসকলৰ কেম্পৰ সত্য ঘটনাৰ ওপৰত আধাৰিত আছিল। এই ঘটনাটো হ'ল এগৰাকী মহিলাই কেনেদৰে কেম্পত থকা আন কিছুমান মহিলা কয়দীক আশা, সাহস, শান্তি, একতা আৰু জীয়াই থাকিবলৈ যুঁজ দিবলৈ উৎসাহ দিছিল। বন্দীশালত থকা মহিলাসকল বেলেগ বেলেগ দেশৰ পৰা আহিছিল। প্ৰথমে তেওঁলোকে ইজনে সিজনক বিশ্বাস কৰা নাছিল, কিন্তু জীৱনটো কঠিন হৈ পৰাত তেওঁলোকে মিলিবলৈ আৰম্ভ কৰিলে। কিন্তু ঈশ্বৰে তাৰ মাজৰে এগৰাকী মহিলাক বিশেষভাৱে ব্যৱহাৰ কৰিলে। মহিলাগৰাকীৰ সংগীতৰ যি প্ৰতিভা আৰু সামৰ্থ্যৰে তেওঁ মহিলাসকলক একগোট কৰি অৰ্কেষ্ট্ৰা গঠন কৰিলে। তেওঁ মহিলাসকলক শিকাইছিল কেনেকৈ তেওঁলোকৰ কণ্ঠস্বৰ বাদ্যযন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব লাগে আৰু কম সময়তে তেওঁলোকে সুন্দৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিলে। মহিলাসকলৰ সেই দুখ আৰু ভয়ংকৰ পৰিৱেশৰ মাজতো সেই মহিলাগৰাকীয়ে তেওঁলোকক মনোযোগৰ বাবে ধুনীয়া কিবা এটা দিবলৈ সফল হৈছিল। প্ৰত্যেক দিনাই এগৰাকী মহিলা বেমাৰ হৈ নাইবা বন্দীসকলৰ হাতত মৃত্যুবৰণ কৰিছিল। বন্দীশালত থকা আধা সংখ্যক মহিলাৰ মৃত্যু ঘটিছিল। এদিনাখন এগৰাকী মহিলাৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়ত তাত থকা চিপাহী এজনে মানুহগৰাকীক উপলঙা কৰি সুধিলে, তোমাৰ গায়িকাৰ দল ক'ত এতিয়া? এই কথাষাৰ শুনিও নিৰুৎসাহিত হোৱাৰ সলনি মহিলাগৰাকীয়ে হাতত দুটা শিল লৈ বজাবলৈ আৰম্ভ কৰিলে। লগে লগে বন্দীশালত থকা আন মহিলাসকলেও হাতত জোতা, লাঠি যোনে যি পায় তাক লৈ মহিলাগৰাকীক অনুসৰণ কৰিলে। তেওঁলোকৰ আকৌ অৰ্কেষ্ট্ৰা গঠন হ'ল। আনকি আগতে যিয়ে বহি চাই আছিল তেওঁলোকেও সংগীতত যোগ দিলে। পিছলৈ যুদ্ধৰ অন্ত পৰিল আৰু বহুতো বন্দী মহিলা জীয়াই আছিল। তেওঁলোকক মুকলি কৰা হ'ল। মহিলাসকলক বন্দীশালত আশা, সাহস আৰু আনন্দ দিয়া সেই মহিলাগৰাকীক অশেষ ধন্যবাদ। পৰিস্থিতি যিয়েই নহওক, ঈশ্বৰে আমাক আমাৰ জীৱনত কিবা ভাল কৰিবলৈ সহায় কৰিব পাৰে। আমি জগতৰ পোহৰ। আমি প্ৰভাৱিত কৰিব পৰা মানুহসকলৰ কথা ভাবকচোন। আমাৰ ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ আৰু আমাৰ পৰিয়াল আদি। তেওঁলোকৰ জীৱনলৈ পোহৰ আনিবলৈ ঈশ্বৰে আমাক ব্যৱহাৰ কৰিব পাৰে। আমাক জগতৰ পোহৰ বুলি কোৱা হয়। তাৰ মানে এইটো নহয় যে আমি আক্ৰমণাত্মকভাৱে সকলোৰে আগত ক'বলৈ যাম যে প্ৰভু যীশুক আমি কিমান প্ৰেম কৰোঁ। যদিহে ভাল কামৰ বাবে আমি জিলিকি উঠো, তেনেহ'লে আমাক দেখি আন লোকসমূহ আমাৰ প্ৰতি আকৰ্ষিত হ'ব। কিয় আমি আনতকৈ তুলনাত বেলেগ, তাৰ বাবে তেওঁলোকে আমাক জানিবলৈ ইচ্ছা কৰিব। আৰু যদি সোধে, তেতিয়াহ'লে আপোনালোকে ক'ব, প্ৰভু যীশুৱে মোক জগতৰ বাবে পোহৰ হ'বলৈ কৈছে। আশা কৰোঁ মই আপোনাৰ বাবে পোহৰ হ'ব পাৰিছোঁ। প্ৰিয় দৰ্শকসকল, আহক আমি প্ৰত্যেকে আনৰ জীৱনত পোহৰৰ উৎস হওঁ। নিৰাশাত থকাসকলৰ জীৱনত পোহৰৰ ৰেঙনি দিওঁ। আশা ভৰা আইদেউৰ আজিৰ এই আলোচনা ইমানতে শেষ কৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ। Cruz
প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব।